দক্ষিণ বৈতামাৰী হাইস্কুলত প্ৰধান শিক্ষকৰ লুণ্ঠন ৰাজ ছাত্ৰ ছাত্ৰীৰ পৰা শ টকা আগধন হিচাপে সংগ্ৰহ প্ৰধান শিক্ষকৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হলে এবছৰ আগতে দিব লাগে মাচুল কোনে লৈছে স্কুলৰ ফিজ মাচুলৰ নামত ৰমৰমীয়া বেহা প্ৰধান শিক্ষকৰ হয় বঙাইগাঁও জিলাৰ দক্ষিণ বৈতামাৰীত হাইস্কুলত চলিছে ভয়ংকৰ জালিয়াতি আৰু অৰাজকতা এবছৰ আগতীয়াকৈ ছাত্ৰ ছাত্ৰী আদায় দিব লাগে পৰীক্ষাৰ মাচুল আৰু নৱম শ্ৰেণীত নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীৰ পৰা 450 টকাকৈ আদায় প্ৰধান শিক্ষক হামিদুল ৰহমানৰ ইয়াৰ উপৰি নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হলেও দশম শ্ৰেণীৰ গোটেই বছৰৰ মাচুল হিচাপে আদায় 450 টকাকৈ দিব লাগে আগতীয়াকৈ যিটো সময়ত অসম চৰকাৰে দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ঠিক তাৰ বিপৰীতে এগৰাকী প্ৰধান শিক্ষক হামিদুৰ ৰহমানে চলাই গৈছে নিজৰ ৰমৰমীয়া বেহা ইয়াৰ উপৰি পাঠদান আৰম্ভ হোৱাৰ প্ৰায় 1 মাহ হ'ল এতিয়ালৈকে গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান কিতাপ যোগান ধৰিব পৰা নাই বুলি ছাত্ৰ ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰে কিমান টকা লৈছে কোনে লৈছে হেডমাষ্টাৰ পইচা কিমানকে লৈছে 450 টকা ফিজ কত টাকা দিছিস 450 টাকা হেডমাস্টার কি নাম হেডমাস্টারের হামিদুর রহমান স্কুলের নাম কি হাই স্কুল কি হইছে মিজানুর রহমান পয়সা কত দিছিস 450 টাকা কাক দিছিস সুভাষ স্যার কি স্কুলের কি নাম সাউথ বৈতামারি হাই স্কুল কত করে পয়সা লইছে 450 কি করে দিছে পয়সা স্কুলের ফিস আমি যেমন বুঝলাম তো আমাদের ফিস দেওয়া যায় হ্যাঁ সবাই নিছে আমার কিতাব আছে না বিজ্ঞান কিতাব আমার কিতাব আছে না একটা কিতাব আছে নাই আমার কিতাব পাই নাই আমার কিতাব লাগবে বিজ্ঞান কিতাব নাই আমার কিতাব লাগিব কিমান টাকা লৈছে 450 হেডমাস্টার হ্যাঁ 450 স্কুলের ফিস কিহর ফিস কিতাবের ফিস লিছে হ্যাঁ হ্যাঁ 450 হয় আমরা 450 টাকা লইছে কি কই স্কুলের মানে কিতাবের ফিস লইছে আর আমাক বলে কইছে যে বাকি দিলে না লাগে এতিয়া ফিসটা দিব আগতে লইছে 450 টাকা লইছে কিন্তু আমাক কিতাবে না দিয়ে এতিয়া লইছে কি নাম আছে পিএমসি সাউথ বৈতামারি হাই স্কুল তোমার কইছি কি যে ক্লাস 10 অবধি দিছা আগতে দিব লাগে নাম লগোৱাৰ সময়তে আমি পৰীক্ষাৰ ফিজখিনি লৈ লওঁ আগতীয়াকৈ লৈ লওঁ নহ'লে পৰীক্ষাৰ সময়ত নুঠে যে ফিজখিনি বিভাগীয় কৰ্তৃপক্ষৰ তেনেকুৱা হেৰি নাই কিন্তু এইটো ওৱান কেপাচিটি আমি পৰীক্ষাৰ ফিজটো ল'ব লাগে ষ্টুডেণ্টৰ পৰা না আগতীয়াকে তেনেকুৱা কোনো গাইডলাইন নাই কিন্তু আমি আমাৰ সেইটো একাডেমিক ইনচাৰ্জ একাডেমিকৰ পৰা আমাৰ হেৰি আছে ৰেজুলেশ্যন লোৱা আছে 150 টকাকে ফিজ একাডেমিক আমাৰ হেৰি কাউন্সিল ডিষ্ট্ৰিক্টৰ সেইটো ৰেজুলেশ্যন আছে এতিয়া ধৰক যদি একাডেমিক ইনচাৰ্জে যদি নিজাববীয়াকৈ গাইডলাইন বনাই দিয়ে তেতিয়াহ'লে সিহঁতৰ মতে চলিব লাগে হয় না আপনার লগত যেটো সরকারিভাবে নীতি নির্দেশনা আছে সেইটো আপনার লগত তেতিয়াহ'লে ভেঙি চলিব চৰকাৰী নিৰ্দেশনা তাতে একাডেমিকৰ চৰকাৰী নিৰ্দেশনা পায়ে একাডেমিকে ৰেজুলেশ্যন লয় এইটো ফিজ মানে এনেকুৱা ফিজ নাই এইটো এক্সাম ফিজ লোৱা আছে আমাৰ গোটেই যেতিয়া এক্সাম আহে এক্সামৰ ফিজটো যেতিয়া আমি ল'ব যাওঁ তেতিয়া 60% ফিজ নিদিয়ে 60% যদি ফিজ নিদিয়ে আমি পৰীক্ষাটো চলোৱা দিগদাৰী হয় গতিকে আমাৰ এইটো সিদ্ধান্ত মৰ্মে আমি পৰীক্ষাৰ ফিজখিনি লৈ লওঁ গাইডলাইন আছে পৰীক্ষাৰ ফিজ আমাৰ হাফ ইয়াৰলি 150 তাৰপিছত এনুৱেল 150 আৰু ইউনিটবিলাক 75কে ইউনিটবিলাক 3 মাহৰ মূৰত
এইবিলাক 75 কৰি লোৱাৰ মানে নিয়মে আছে নেকি? আছে 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 আৰু হাফ ইয়াৰলি আৰু ফাইনেলত 150 টকা 150 টকাকৈ লোৱাৰ নিয়ম আছে। আছে আছে মুঠ আপুনি 400 টকাকৈ লৈ আছে। হয় আৰু যিসকলে নতুন লাইনত আহি আছে সেইসকলক সেই একে এডমিশ্যন ফিজ চৰি এক্সাম ফিজ নাম লগোৱা সময়তে ল'ব লাগে নে যেতিয়া ৰিজাল্ট দিব তেতিয়া ল'ব? ৰিজাল্ট দিয়াৰ সময়ততো ল'ব নালাগে, নাম লগোৱাৰ সময়তে আমি পৰীক্ষাৰ ফিজখিনি লৈ লওঁ, মানে আগতীয়াকৈ লৈ লয়। আগতীয়াকৈ লৈ লওঁ, নহ'লে পৰীক্ষাৰ সময়ত নুঠে যে ফিজখিনি। আগতীয়াকৈ লোৱাৰ বাবে আপোনাক বিভাগীয় কৰ্তৃপক্ষই এইখিনি কি আপোনাক কি দিছিল? বিভাগীয় কৰ্তৃপক্ষৰ তেনেকুৱা হেৰি নাই, কিন্তু এইটো ওৱান কেপাচিটি, আমি পৰীক্ষাৰ ফিজটো ল'ব লাগে ষ্টুডেণ্টৰ পৰা। আগতীয়াকৈ আপুনি ল'ব নোৱাৰে, যদি আগতীয়াকৈ ল'ব পাৰে তেতিয়াহ'লে যদি কিবা গাইডলাইন আছে আপুনি দেখুৱালে হ'ব। নাই আগতীয়াকৈ তেনেকুৱা কোনো গাইডলাইন নাই, কিন্তু আমি আমাৰ সেইটো একাডেমিক ইনচাৰ্জ একাডেমিকৰ পৰা আমাৰ হেৰি আছে, ৰেজুলেশ্যন লোৱা আছে 150 টকাকৈ ফিজ। একাডেমিক ইনচাৰ্জ কোন হয়? একাডেমিক আমাৰ হেৰি কাউন্সিল ডিষ্ট্ৰিক্টৰ, সিহঁতে মানে মৌখিক অনুমতি দিছে নে লিখিত অনুমতি? সিহঁতো ৰেজুলেশ্যন আছে। আছে সিহঁতে এতিয়া ধৰক যদি একাডেমিক ইনচাৰ্জে যদি নিজাববীয়াকৈ গাইডলাইন বনাই দিয়ে তেতিয়াহ'লে সিহঁতৰ মতে চলিব লাগে, হয় হয়নে? হয় আপোনালোকৰ যিটো চৰকাৰীভাৱে নীতি নিৰ্দেশনা আছে সেইটো আপোনালোকে তেতিয়াহ'লে ভেঙি চলিবই। চৰকাৰী নিৰ্দেশনাও তাতে একাডেমিকৰ পৰা চৰকাৰী নিৰ্দেশনা পায়ে একাডেমিকে ৰিজুলেশ্যন লয়। চৰকাৰীভাৱে আমি জনা কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশনা নাই য'ত আপুনি আগতীয়াকৈ ফিজ ল'ব পাৰে। এনেকুৱাও হ'ব পাৰে যিজন ল'ৰা ছোৱালীয়ে নাম ভৰ্তি কৰিব সেইসকল ছমাহ পিছত এনেকুৱাও হ'ব পাৰে স্কুল নাহিব পাৰে, কিবা দুৰ্ঘটনা হ'ব পাৰে, ক'ব নোৱাৰি। এডভান্স আগত কেতিয়াও ল'ব লোৱাৰ কোনো ছিষ্টেম নাথাকে। আপুনি যিটো লৈছে সেইটো তেনেকুৱা কিবা যদি গাইডলাইন আছে আপুনি দেখুৱাব পাৰে। গাইডলাইন মানে আমাৰ একাডেমিকত এইটো আপোনালোকে সুধি চাব পাৰে, একাডেমিকত আপোনালোকে খবৰ লওক। একাডেমিকৰ ইনচাৰ্জ কোন হয় আপোনাৰ? একাডেমিক এইটো আপোনালোকে খবৰ ল'ব, আপোনালোকে ওলাব তথাপিওতো আপোনাৰ ডিষ্ট্ৰিক্ট আপোনালোকে ডিষ্ট্ৰিক্টত যাওক। কোনোবা এজনেতো আপোনালোকক হেৰি দিছে, অনুমতি দিছে যে আমাৰ হেৰি পৰীক্ষাৰ আগে আগে আমাৰ নটিফিকেশ্যন আহে ফিজ লোৱা, আমি সেইমতে ফিজ লওঁ। আপুনি প্ৰথমে এটা কথা উল্লেখ কৰিছে যে 400 টকাৰ কোনো ধৰণৰ গাইডলাইন নাই, কিন্তু আপোনালোকে তথাপিও লৈ আছে, হয় তো এইটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে? চুক্তিসংগত মোৰ বোধেৰে পূৰা যুক্তিসংগত, কাৰণ সেই সময়ত যে ফিজ নুঠে সেই ফিজখিনি কোনে দিব? সেইবিলাক আগতীয়াকৈ আপোনাক 400 টকা ল'ব লাগে। আগতে এইটো আমি সিদ্ধান্ত লৈ আমি লওঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।